নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মই সেলকেল টেবলেটৰ বিষয়ে আলোচনা কৰিম। এই সেলকেল টেবলেটটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, এই টেবলেটটোত কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ আৰু কিবা সাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, সেলকেল টেবলেটটো মেনুফেকচাৰ কৰিছে টৰেণ্ট ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে। ইয়াতে মুঠ দুটা কম্পজিশ্যন আছে। ইয়াতে আছে কেলছিয়াম আৰু ভিটামিন D3। বন্ধুসকল, ইয়াতে মুঠ 15টা টেবলেট আছে। 15টা টেবলেটৰ মূল্য হ'ল 132 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, প্ৰথমতে আলোচনা কৰিম এই সেলকেল টেবলেটটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, সেলকেল টেবলেটটো অষ্টিঅ'পৰ'চিছ, অষ্টিঅ'মেলেজিয়া, ভিটামিন ডিৰ অভাৱ, হাইপ'পেৰাথাইৰয়ডিজম আদি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই টেবলেটে শৰীৰত কেলছিয়ামৰ মাত্ৰা কম হোৱাৰ ফলত হোৱা বিভিন্ন সমস্যাসমূহ, যেনেকৈ আপোনাৰ ভিটামিন ডিৰ পৰিমাণ কমি গ'লে, অষ্টিঅ'পৰ'চিছ হ'লে, ৰিকেট বেমাৰ হ'লে, এনেকুৱা কণ্ডিশ্যনত এই টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই টেবলেট থকা কেলছিয়ামৰ অভাৱ প্ৰতিৰোধ কৰাত বা সহায় কৰে। ইয়াত থকা কেলছিয়ামে হাড়ৰ গঠন অটুট ৰাখিবলৈ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানসমূহে প্ৰদান কৰে। বন্ধুসকল, ইয়াত থকা ভিটামিন D3য়ে তেজত কেলছিয়াম আৰু ফছফৰাছৰ মাত্ৰা আৰু হাড়ৰ খনিজ পদাৰ্থ বজাই ৰখাৰ কাৰণে সহায় কৰে। বন্ধুসকল, ভিটামিন D3য়ে কেলছিয়াম শোষণত সহায় কৰে, যাৰ ফলত হাড়ৰ বৃদ্ধি, যেনেকৈ হাড় ভাঙি যোৱা আদি মেৰামতি কৰাত সহায় কৰে। বন্ধুসকল, ভিটামিন D3য়ে কাৰ্টিলেজৰ অৱক্ষয় আৰু প্ৰতিৰোধ কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, এতিয়া আমি আলোচনা কৰিম এই সেলকেল টেবলেটৰ ড'জ বা সেৱনৰ বিষয়ে। এই টেবলেটটো এটাকে টেবলেট দিনত এবাৰ আপোনালোকে খোৱাৰ পিছত খাব লাগিব, অথবা আপোনালোকে আপোনাৰ ৰোগ অনুসৰি ড'জ বেলেগ হ'ব পাৰে। সেইকাৰণে আপোনালোকে ডক্টৰক দেখুৱাই ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধুসকল, সেলকেল টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ সাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ কষ্ঠকাঠিন্য হোৱা, গেছ হোৱা, পেটৰ বিষ, এনেকুৱা ধৰণৰ নৰ্মেল সাইড ইফেক্টসমূহ দেখা দিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই সেলকেল টেবলেটটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।